আসসালামু আলাইকুম। তো কালি আমার পবিত্র ঈদুল আজহা। তো এই ঈদুল আজহা উপলক্ষে আমি আমার যুৱ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এটা পদক্ষেপ লৈছোঁ। এইটো পদক্ষেপ হ'ল আপোনাৰ যি আমাৰ সমাজত যি আমাৰ অঞ্চলত দৰিদ্ৰ মানুহ আছে, সেই দৰিদ্ৰ মানুহক কিবা আমাৰ এই যুৱ ফাউণ্ডেশ্যনৰ পৰা আমি কিছু বস্তু আমি সাহায্য দিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ যুৱ ফাউণ্ডেশ্যনৰ পৰা যিখিনি সম্ভৱ হৈছে, আমাৰ এই যুৱ ফাউণ্ডেশ্যনত 100+ আমাৰ মানুহ আছে, সব আমাৰ যুৱক বন্ধুসকল আছে। এই যুৱক বন্ধুসকলে আমাক সব মিলি 100, 200, 300, 500 যিয়ে যিমান পাৰিছে তো সেইখিনি মিলাই কিনে আমাৰ এই ফাউণ্ডেশ্যনৰ পৰা আমি এটা দৰিদ্ৰ মানুহক এটা হেল্প কৰাৰ চেষ্টা কৰি আছোঁ। আমাৰ তৰফৰ পৰা যিখিনি সম্ভৱ হয় আমি কৰিম। আৰু এইটো আমাৰ সেই জাষ্ট আৰম্ভণি। আমি আগন্তুক দিনতো যাতে আমি এনেকেই হেল্প কৰিব পাৰোঁ, মানুহৰ ওচৰত থিয় হৈ দিব পাৰোঁ, দৰিদ্ৰ মানুহৰ পিছত থিয় হ'ব পাৰোঁ, সেইখিনি আমি এটা আশা ৰাখিছোঁ। আৰু এইখিনি কৰাতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি সমাজবাসীক এটা কথাই ক'ব বিচাৰিছোঁ যাতে আমাৰ সকলো সমাজবাসীয়ে আমাক ছাপোৰ্ট কৰে, যাতে আগন্তুক দিনত ইয়াতকৈ আমি ভাল পদক্ষেপ ল'ব পাৰোঁ। আমি 200 মানুহক খাদ্য বিতৰণ কৰিলোঁ, আমি আৰু কৰাৰ চেষ্টা কৰিম আগন্তুক দিনত। আজি এইবাৰ আমাৰ ফাৰ্ষ্ট, যিহেতু আমাৰ ফাৰ্ষ্ট এইটো আমাৰ আৰম্ভণি, তো আমাৰ তৰফৰ পৰা এইখিনি সম্ভৱ হৈছিল। আমি আগন্তুক দিনত চেষ্টা কৰিম ইয়াতকৈ যাতে আমি আৰু বেছিকৈ মানুহক বিতৰণ কৰিব পাৰোঁ। হয়, আমি এনেকৈ যদি আমি চাওক, আজি আমাৰ সমাজত আমি যুৱক, আমি যদি এতিয়া আগবাঢ়ি নাহোঁ, দুখীয়াৰ ওচৰত আমি থিয় নিদিওঁ, কোনে দিব? সেইকাৰণে আমি সকলোৱে ষ্টুডেণ্টেই হয়, আমাৰ যিহেতু এতিয়া বহুতে গ্ৰেজুৱেশ্যন কমপ্লিটেশ্যন মোৰো হৈছে। তো আমি এনেকুৱাই মানে এটা ফাউণ্ডেশ্যনৰ জৰিয়তে আমি এটা সমাজৰ দুখীয়া মানুহক যাতে আমি হেল্প কৰিব পাৰোঁ। কাৰণ চাওক, আজিকালি দুখীয়া মানুহৰ পিছত কোনেও থিয় নিদিয়ে। তো সেইকাৰণে আমি যদি আগবাঢ়ি নাহোঁ তো কোনে আহিব? সেইকাৰণে আমি আগবাঢ়িছোঁ। আমাৰ লগে লগে যাতে আপোনালোকে আগবাঢ়ি আহে, তো সেইখিনি আপোনালোকৰ এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি মানুহক এটা কথাই ক'ম, আপোনালোকে আহক, আমাৰ লগত থিয় দিয়ক। আমি যাতে দৰিদ্ৰ মানুহক আমি হেল্প কৰিব পাৰোঁ, ইয়াতকৈ যাতে ভাল বস্তু আমি দিব পাৰোঁ। আমরা আরো ভালো বস্তু আমি ভবিষ্যতে নিয়ে করে দিবেন। হ্যাঁ, আছে, দোয়া করবেন আমাকে যুব ফাউন্ডেশন।